শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকৰ দুখৰ সময়ত মই আপোনালোকৰ মাত দিবৰ কাৰণে আহিছোঁ। কাৰণ মোক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই কৈছে যে ঘৰ উটি গৈছে, কাগজ উটি গৈছে, চাৰ্টিফিকেট উটি গৈছে, গৰু ছাগলী চব নোহোৱা হৈছে আৰু ঘৰৰ ওপৰেদি পানী গৈছে আৰু এতিয়াও ঘৰত বালি সোমাই আছে, ঘৰত যোৱাৰ পৰিৱেশ নাই। আপোনালোকক মই ইমানে কথা দিম যে যিমান মানুহৰ ক্ষতি হৈছে সকলোকে আমি সহায় কৰি দিম, যাতে আপোনালোকে অকণমান হ'লেও শান্তি পাব পাৰে। আপোনালোকে একদম চিন্তা নকৰিব, আমি আপোনালোকক ঘৰৰ ল'ৰাৰ দৰে যিমান পাৰোঁ আপোনালোকক আমি সহায় কৰি দিম। কেইটামান দিন পানীটো কমিব লাগিব, তাৰ কাৰণে অকণমান আপোনালোকৰ কষ্ট হ'ব, কিন্তু চৰকাৰৰ ফালৰ পৰা ঘৰৰ পৰা আদি কৰি কাগজ পত্ৰ, বাচন বৰ্তন, কাপোৰ কানি, গৰু ছাগলী সকলো যিমান পাৰোঁ মই আপোনালোকক সহায় কৰি দিম। আপোনালোকে চিন্তা নকৰিব, মই আপোনালোকক আকৌ এবাৰ মোৰ সমবেদনা জনালোঁ আৰু সকলোকে এনেকৈ দেখি মনটোত বহুত বেয়া লাগিছে। দুখৰ দিনকেইটাত ভগৱানে যেন সকলোকে সহায় কৰে।